বহুত দিন পাছত আজি মনত এটা ভাল লগা এটা আশা আছিলে যে গুৱাহাটী গ'লে কেতিয়াবা ৰোপৱেত উঠিম। আজি সেই আশা পূৰণ হ'ব গৈ আছে। আজি মই আহিছোঁ গুৱাহাটীস্থিত ৰোপৱে। এইটো ৰোপৱে অকণ পাছত আমি ৰোপৱেত উঠিম। এতিয়া টাইম হ'ল 1:35ত হেৰি অ'পেন হ'ব, টিকট কাউণ্টাৰ অ'পেন হ'ব। তেতিয়া আমি ৰোপৱেত উঠিম। আপোনালোকে সকলোৱে চাই থাকিব কেনেকৈ আমি ৰোপৱেত উঠিম আৰু আপোনালোকে সুন্দৰ দৃশ্যটো চাব পাৰিব কিমান ভাল লাগে। আৰু এই ওপৰেৰে এইটো চাওক কিমান ওখ, এইটোৰে গোটেই নদীটো এইটোৰে পাৰ হৈ একদম সিটো পাৰলৈকে যাম। আজি এটা বহুত ভাল লাগি আছে, এটা সুন্দৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত সেই কিমান ওপৰেৰে গৈ আছে। এয়া আমি পইচাটো দিলোঁ, দুইজনৰ 400 টকা ল'লে। ধুনীয়াকৈ টিকেটটো দি আছে। এইটো আমাৰ টিকটটো দি আছে দুইজনৰ 400 টকা, অহা আৰু যোৱা দুইটা মিলাই। আমাৰ টিকট লৈ ল'লোঁ আৰু কম সময়ৰ ভিতৰতে আমি ৰোপৱেত উঠিব যাম। এই লগত আছে মোৰ দাদা, দুইজনে আজি ৰোপৱেত উঠিম। আপোনালোকে চাই থাকক, ভাল লাগিব, বহুত মজা লাগিব। চেক কৰাটো বহুত জৰুৰী আৰু সুন্দৰকৈ পূৰা চেক কৰি আছে। বেগৰ ভিতৰ পূৰা খুলি চাই আছে আৰু মেচিনৰে পূৰা চেক কৰি আছে। বেগৰ লগতে নিজকো পূৰা চেক কৰি আছে। আৰু এইটো গেটৰে পাৰ হৈ যাব লাগে। গৈ পেলাই বুকিং হ'ল। ইয়াত ধুনীয়াকৈ বহিব চিট আছে, বহিব দিছে অলপ সময় যেতিয়ালৈকে ষ্টাৰ্ট নহয়। বহাৰ পাছত আমাৰ এইফালে লিফ্ট আছে, লিফ্টত গৈ আমি ধুনীয়াকৈ ৰোপৱেত উঠাৰ কাৰণে লিফ্টত উঠিব লাগিব। এতিয়া আমি অকণ সময় বহিছোঁ আৰু কিছু সময় অপেক্ষা। এয়া আমি ৰেডি, আমি পূৰা ৰোপৱেত উঠি গ'লোঁ। এতিয়া ৰোপৱে ষ্টাৰ্ট কৰিব, যাব। সকলোৱে চেল্ফি উঠাত ব্যস্ত, সকলোৱে একদম ভয়ত আছে যে কি হয়। যেতিয়া প্ৰথমতে ষ্টাৰ্ট কৰিলে, একদম লাহে লাহে ইয়াৰ পৰা যাব আৰম্ভ কৰিলে, তেতিয়া ভাবিছিলোঁ যে একদম লাহে লাহে তেনেকৈ যায় নেকি। কিন্তু অকণ পাছত গৈ স্পীড হৈ গৈছিলে আৰু ভাবি আছিলোঁ এইটো তাৰেৰেনো কেনেকৈ পাৰ হয়। পাছত অকণ চাই বুজিলোঁ যে এইটো এল টাইপ থাকে ওপৰত, আৰু এল টাইপৰে ধুনীয়াকৈ এক ছাইডৰহে লাগি থাকে আৰু গৈ থাকে। আৰু সকলোৱে একদম বহুত এক্সাইটেড হৈ আছিলে। আৰু দৃশ্যটো কি ক'ব আৰু, ইমান ধুনীয়া লাগিছে, ইমান ভাল লাগিছে। পূৰা তলত নদী, এইফালে এই ৰেস্কিউৰ দুজন 2 পাৰ্চন আছিলে। তেখেতসকলে মানে পূৰা হেল্প কৰিছিলে আৰু কিবা সুধিলে ধুনীয়াকৈ বুজাই দিছিলে। আৰু এইটো চাওক, একদম নদীৰ ওপৰত বহুত তলত, একদম ভয় লগা দৃশ্য। আৰু সেইফালে এটা দ্বীপৰ নিচিনা দেখা যায়। আৰু পূৰা খুঁটি আছে, খুঁটিৰ ওপৰত গৈ অকণ আপ হৈ যায়, ওপৰত উঠি যায়। আকৌ খুঁটিটো যেতিয়া পাৰ হয় আৰু অকণ ডাউন হৈ যায়, যেনিবা এনেকুৱা লাগে যে এইটো পৰি গৈ আছে নেকি। কিন্তু